গুড মৰ্নিং এভৰিবডি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি চৰ্চা কৰিম ভাৰতবৰ্ষৰ লগতে দক্ষিণ এছিয়াৰ 8খন দেশে এটা সংস্থা গঠন কৰিছিল যাক চমুকৈ সাৰ্ক বুলি কোৱা হয়। আচলতে এই দক্ষিণ এছিয়াৰ 8খন দেশে তেওঁলোকৰ ইখন দেশে আন এখন দেশৰ মাজত তেওঁলোকৰ বেপাৰ বাণিজ্য সুচল কৰিবৰ কাৰণে এটা সংস্থা গঠন কৰিছিল যাক সাৰ্ক বুলি কোৱা হয় চমুকৈ। সাৰ্কৰ সম্পূৰ্ণ নাম হ'ল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন। সাউথ এছিয়াৰ দক্ষিণ এছিয়াৰ 8খন দেশ, এছিয়া মহাদেশৰ দক্ষিণত থকা 8খন দেশ তোমাৰ পাকিস্তান, আফগানিস্তান, ভাৰত, তাৰপিছত নেপাল, ভূটান, শ্ৰীলংকা, তাৰপিছত মালদ্বীপছ আৰু বাংলাদেশ। এই 8খন দেশে, এছিয়া মহাদেশৰ দক্ষিণত থকা এই 8খন দেশে তেওঁলোকৰ নিজৰ ভিতৰত এই দেশসমূহৰ মাজত যাতে বেপাৰ বাণিজ্য সুচল হয় তাৰ কাৰণে এটা সংস্থা গঠন কৰিছিলে 1985 চনত। এই সংস্থাটোকে সাৰ্ক বুলি কোৱা হয়। আচলতে এই দেশসমূহ হৈছে ডেভেলপিং কাণ্ট্ৰি অৰ্থাৎ উন্নয়নশীল দেশ। গতিকে এই দেশসমূহে যাতে তেওঁলোকৰ অৰ্থনৈতিক দিশটো যাতে সবল কৰিব পাৰি, যাতে বেপাৰ বাণিজ্য সুস্থিৰ হয়, তেওঁলোক যাতে আৰ্থিকভাৱে শক্তিশালী হয় তাৰ কাৰণে এই সংস্থাটো গঠন কৰিছিল। ইয়াৰ মুখ্য কাৰ্যালয় আছে নেপালৰ কাঠমাণ্ডুত। বৰ্তমান 8খন দেশ আছে আৰু সাৰ্কৰ সম্পূৰ্ণ নামটো হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন। 1985 চনত গঠন কৰা হয় আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে নেপালৰ কাঠমাণ্ডুত। সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন। ইয়াত মুঠ 8খন দেশ আছে। শ্ৰীলংকা, মালদ্বীপ, ভাৰত, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, নেপাল, ভূটান। এই 8খন দেশক যি সংগঠন তাক চমুকৈ সাৰ্ক বুলি কোৱা হয়। সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন।